हेलो एवरीवन কি খবৰ সকলোৰ আশা কৰিছো সকলো ভালে আছে আমাৰ পিছে ভাল আল্লাহে কৰাত আৰু এইফালে দেখিছে নহয় বিৰিয়ানী বনোৱা প্ৰসেস চলি আছে এইফালে আবাই চাউল দি আছে ডেক্সিটোত হাজবেণ্ড নাই নামাজ পঢ়িবলৈ গ'ল মই চাউলটো দিবলৈ অসুবিধা পাম বুলি আবাই মোক হেল্প কৰি দিছে চাউলটো ধুনিয়াকৈ দি দিছে তাইকে স্বাগতম জনাইছো আজি হৈ গ'ল প্ৰথমটো জুম্মা ৰমজান মাহৰ সকলোকে জুম্মা মুবাৰক থাকিলে আৰু দেহেছাৰা দোয়া কৰিব ইবাদত কৰিব যিমান যি পাৰে সব কৰিব ভাল কাম এটো মাহত মানে হদাই কৰিব লাগে বাট এটো মাহত আমি বেছিকে সবাব পাও কাৰণে বেছিকে কৰিবলৈ কাৰণে কম বা আমি কৰিব লাগে আ মুৰ্শিদ কি বনাবা তুমি কি বনাবা হা এই বিজি থকা হল ন গাইস এতিয়াহে ভিডিও কৰিছো মই জোহৰ নামাজ পঢ়িলো আৰু বিৰিয়ানী বনাওটো আজি মই ইনষ্টাটো ব্লগ দিব নহলে এতিয়া দিম আৰু হাই এভৰিৱান আজি একদম সবতকে ভয় লগা এটা বস্তু মই দেখিলো এতিয়া হেডক জেগালৈকে চাই আছো মই জপা ওলাইছিলে অথনি আমি বিৰিয়ানী বনাই থাকোতে মানে হাজবেণ্ডে এইখিনতে কিবা ধুই আছিল আমাৰ পাছফালে যত কাপোৰ চাপোৰ মেলি থৈছো আমি দেখিছেনে এইখিনতে কিবা ধুই আছে তাৰপিছত এইফালে বাথৰুম এটা আছে মানে আমাৰ সেয়া ইউজ নহয় মানে ইনে পৰি আছে তাৰ পকাখনত মই দূৰৰ পৰা চাই আছো হাজবেণ্ডক একেবাৰে মানে এই মস্ত হাপ এটা নহয় মই ভাবিছো কিবা কাউৰী চাউৰী জপিয়াই আছে হাজবেণ্ডক ক'লো চোৱাচোন বোলো তাত কি হয় তাৰপৰা যি দৌৰিছে মই ইনে ভয় খাওঁ মই ভাল মই চাই আছিলোঁ মানে বেছি ডিষ্টেঞ্চ নাছিলে আৰু একেবাৰে ওচৰতে আছিলে কি মই খোলাই নাই ভয়তে মাৰি থৈ দিছোঁ সেইকাৰণে তাৰপিছত আৰু তেনেকৈ ভিডিঅ'ও কৰা নাই আজি শুকুৰবাৰো আছিলে কাপোৰো এগালমান ধুলোঁ তাৰপিছত দৌৰাত পঢ়িবলগীয়াও আছিলে সেইবোৰ কাৰণে ভিডিঅ' কৰা নাছিলোঁ এতিয়া ইফতাৰ বনাওঁগৈ হাজবেণ্ডৰ আকৌ মোক ফোন কৰি কৈছে ক্ষীৰ খাবলৈ মন গৈছে মই চাউল তিয়াই থোৱা নাই আকৌ এতিয়া গাখীৰ এইবোৰ কাজু লৈ আনিছোঁগৈ দোকান পৰা ওচৰতে আছে সেইটো কাৰণে চিন্তা নাই কিন্তু চাউল তিয়াই থোৱা নাছিলোঁ যে 1 ঘণ্টাও নহ'ব চাউল তিয়াৱা তেনেকৈ বনাই দিম আৰু খাবলৈ যেতিয়া মন গৈছে আৰু বাকী একো তেনেকৈ নবনাওঁ ৰুটি বনাম গুটি আলু ভাজিম আৰু মোৰ কাৰণেতো ভাতেই বনাব লাগিব কাৰণ মোৰ যিহে গেষ্ট্ৰিকৰ প্ৰব্লেম ৰোজা ধৰিবলৈ নোৱাৰাতকৈ মই নোখোৱাই ভাল মানে যিটি ভজা পুৰা খাই দিলোঁ এইকেইদিন পুৰা গেছ হৈ গৈছিলে এইবাৰ তেনেকৈ বেমাৰ হৈ গৈছিলে ফেটি লিভাৰ পাই গৈছিলেগৈ ফ্ৰাইড আইটেমবোৰ খাই এইবাৰ সেইকাৰণে কৈছোঁ ৰোজাটো মেইন ন খোৱাটোনো কি আমি ইভাগেও খাই থাকিব পাৰোঁ মানে কি হয় ৰমজান মাহতে বহুত বেছি ফ্ৰাইড আইটেমবোৰ খাই দিয়া হয় আৰু ৰমজান মাহতে আমাৰ দিনটো ভোকত আমি যিটি খাই দিওঁ ইভাগে খালে ইমান এফেক্ট নকৰে দিনটো ভোকত থাকোঁ ন ডাইৰেক্ট ফ্ৰাইড আইটেমখিনি খাই দিওঁ যে সেইকাৰণে অকণমান দিগদাৰ হয় পকৰি কালি মাৰি থৈছিলোঁ কাৰণে আজি পকৰি বনাম আব্বাই আকৌ পকৰি খাই ভাল পায় ময়ো ভাল পাওঁ বনালেতো খামেই আৰু এটা এনেকৈ নবনাওঁ আজি বুট চুট একো তিওৱা নাই তাৰমানে এইবোৰ নাখাওঁ আৰু ভজা কৰাবোৰ ভাত এগৰা খাই দিম বেষ্ট পিছত যি খাম আৰু কুপ্তা চুপ্তা এতিয়া যাওঁ ইফতাৰী বনাওঁ আজি আপোনালোকক লগত লৈ যাম বোলক আজি ভাবিছোঁ এটা ইফতাৰ ৰেচিপি দিওঁ পাৰাঠা বনাবলৈ লৈছোঁ আৰু মই দুটিং লৈছোঁ ময়দা মানে দুপোৱা জোখৰ আৰু লগতে দিছোঁ অকণমান নিমখ আৰু এতিয়া দি দিম অকণমান বেকিং পাউডাৰ দিলে পাৰাঠাটো মানে ছফ্ট হয় আৰু মই ভইচ অভাৰ ইমানকৈ নকৰোঁ কাৰণ এইখিনি প্ৰচেছ চবেই জানেই আপোনালোকে চায়ে গম পাই যাব মই কৈ নাথাকিলেও হ'ব কৈ থাকিলে বেছি বৰিং হৈ যাব সেইকাৰণে আৰু ৰিফাইন দিছোঁ আৰু উতলা গৰম পানী দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ মঠি ল'ম তাৰপিছত গোটেইখিনি প্ৰচেছ আপোনালোকে চাই যাওক মই কি বনাইছোঁ সকলোখিনি অলপকৈ ভিডিঅ' ক্লিপ ল'বলৈ চেষ্টা কৰিছোঁ চাই যাব দেই
দেখিছেই নহয় গাইজ, ৰমজান মাহত আমি কিমান মাল্টিটাস্কিং হৈ যাওঁ, চবফালে হাত চলাই থাকোঁ। এইফালে খীৰ বনাই আছোঁ, লগতে এইফালে পকৰি ভাজিলোঁ, সেইখন কেৰাহীতে আকৌ ভাজি দিছোঁ আলু, গুটি আলু ভাজিটো খাই খুবেই ভাল পাওঁ আৰু ৰুটিৰ লগতো খাবলৈ পৰা যাব। মই যিহেতু ভাত খাম, ভাতৰ লগতো খাবলৈ পৰা যাব। আলু ভাজিত মই একো দিয়া নাই, অকল নিমখ হালধি আৰু এটা কেঁচা জলকীয়া ভাঙি দিছোঁ, তেনেকৈয়ে খাবলৈ খুব টেষ্টি হয়। আৰু পাৰঠা মই স্কুৱেৰ শ্বেপতো বনাইছোঁ, বাকী ৰাউণ্ড শ্বেপতো বনাইছোঁ। আমাৰ আবাই খুব ধুনীয়াকৈ লাচ্ছা পাৰঠা বনাব পাৰে, মই ইমান ভালকৈ নাজানো, তথাপিতো বনাইছোঁ আৰু এইফালে ক্ষীৰো মোৰ হৈ গ'ল। এতিয়া মই দি দিছোঁ ক্ষীৰত মিঠা আৰু অকণমান দি দিছোঁ মই ঘি দিলে মানে ফ্লেভাৰটো ভাল লাগে ক্ষীৰৰ। আৰু এইফালে মোৰ আলু ভাজিও হৈ গ'লগৈ আৰু লাষ্টত মই কাজু পেকেটকেইটা ভাঙি লৈছোঁ এনেকৈ। এইটো মই ইজি পাওঁ, কাটিব দৰকাৰ নপৰে তেতিয়া, আৰু ওপৰতে দি দিছোঁ। এতিয়া কিবা ইফতাৰী উলিয়াই লগ পাম দেই আপোনালোকক। দাৱাত দেই এখেতৰ, আমাৰ ইফতাৰী মেহমান আজি। আৰু মুৰ্চিত ক'বলৈ আহিছা নি? ৰোজা আছে? চব ৰোজা ধৰিছা নি? ধৰিছা? আজি কি খাবা ইফতাৰীত আমাৰ ঘৰত? পানী অকণ খাবা নি? হা, নোখোৱা? কি পোলাও খাবা? কি পোলাও খাবা? খালেই ইফতাৰ কৰি অকণমান মই কোৰাণ শ্বৰীফ পঢ়ি ল'লোঁ। তো এতিয়া 7:30 হৈছে আৰু মই অজু কৰি আহিলোঁ, মানে ৰেডি হৈ গ'লোঁ আৰু নামাজ পঢ়িবলৈ। আজান দিয়া লগালগ নামাজ পঢ়ি ল'ম, নহ'লে এলাহ লাগে। আৰু বনাবলৈ একো নাই, মই ইফতাৰী বনাওঁতে চেহেৰিৰ কাৰণে বনাই দিওঁ আৰু, কাৰণ বাৰে বাৰে বনাই থাকিব মন নাযায় যে। তো এতিয়া মই লৈছোঁ চাহ অকণমান খাবলৈ, ৰঙা চাহ খাবলৈ লৈছোঁ দেই গাইজ। গাখীৰ চাহ খাবলৈ মন গৈছে, বাট মই ভয়তে খোৱা নাই। আজি মই ইফতাৰীটো ভাত খাইছোঁ, খজুৰ আৰু ক্ষীৰ অকণমান খালোঁ, তাৰপিছত ভাত আলু ভাজি খাই দিলোঁ আৰু তেতিয়া মানে গেছে নধৰে, সেইটো গম পাওঁ। এতিয়ালৈকে নাই ধৰা। আৰু মোৰ ভাগৰ পকৰি, চিঙৰা এইবোৰ চব থৈ দিছিলোঁ, এইবোৰ এতিয়া অলপ অলপ খাই দিওঁ আৰু, তেতিয়া লগালগ খালে গেছে ধৰে। ভাত খোৱাৰ পিছত খালে ইমান নহয় আৰু দিগদাৰ, মুখখন ৰখাব নোৱাৰি, চব বেমাৰ। হাজবেণ্ডৰ কাৰণে ৰখি আছিলোঁ, এতিয়া হাজবেণ্ড ওলাই গ'ল, আড্ডা মাৰি আছে আৰু এতিয়ালৈকে অহাই নাই। আৰু এইফালে মোৰ কাপোৰখিনি চাওক গাইজ, এইখিনি ধুলোঁ যে আজি, জাপিবলৈ আছে। মই বোলো চাহকণ খাই কাপোৰকেইটা জাপি আৰু নামাজটো পঢ়ি ল'ম আৰু। হাজবেণ্ড নাহিলে কাৰণে আপোনালোকৰ লগতে কথা পাতি পাতি চাহটো খাই লৈছোঁ আৰু। এয়া হৈ গ'ল নামাজ কোৰাণ পঢ়ি আজৰি হোৱাৰ পিছত মই শুবলৈ লৈছিলোঁ। তাৰ আগত ভাবিলোঁ অকণমান কিবা এটা খাই লওঁ, তো মই পাৰঠা আৰু ক্ষীৰ খাইছোঁ। পাৰঠা, ক্ষীৰ বা পুৰি ক্ষীৰ সেইবোৰ খাই খুব ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব। আল্লাহ হাফিজ।